আছে না পিকনিক করলে আছে 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 ধৰি দিও আমি অৰুণাচল আছো অৰুণাচল নহয় আমি কত আমি পিকনিক খাব আহিছো কৈ দিয়া আমি পিকনিক খাবলৈ আহিছো তুমি কি কৰিছা ইহঁতে একো চাব নোৱাৰে এই মাছ এটা পকিবই লৈছিলো নাপালো সুপ্ৰভাত আজি 9 নৱেম্বৰ 2024 আৰু মই বৰ্তমান আছো শিৱসাগৰ ডিষ্ট্ৰিক্টৰ লাকুৱা মোৰ আপোন ঘৰখনত কৰ্মসূত্ৰে আমি তিনচুকীয়াত থকাৰ কাৰণে আমি আমাৰ পৰিয়ালৰ মানুহখিনিৰ লগত বহুত বেছি সময় অতিবাহিত কৰিবলৈ নাপাওঁ বৰ্তমান আমি আহিছো পিতৃ মাতৃ বন্দনাৰ ছুটি আৰু সেইবাবে ভাবিলো গোটেই পৰিয়ালৰ মানুহখিনি একেলগ হৈ পেলাই একেলগে ফুৰিবলৈ যাওঁ আৰু ভাত এসাঁজ একেলগে খাওঁগে এই চেগতে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো চাকৰিয়াল লোকসকলক এইকণ সুবিধা কৰি দিয়াৰ বাবে আমাৰ জাজুগাৰ প্ৰায়খিনি হৈছে আৰু সুনীলৰ গাড়ীখন অনাত আমাৰ যথেষ্টখিনি সুবিধা হ'ল ডাঙৰ বস্তু যেনে প্লাষ্টিকৰ চকীও আমি লৈ যাব পাৰিছো নহলে আমাৰ নিজৰ গাড়ীবিলাকতো সম্ভৱ নহ'লহেঁতেন এয়া দেখিছেনে গাড়ীৰ ওপৰত গাড়ী সকলোতে বস্তু তুলি থকা দেখি আমাৰ কণমানি বাবুৱেও নিজৰ খেলা গাড়ীখন গাড়ীত তুলি ল'লেহি আমাৰ ফুলনিত মচন্দাজোপাৰ লগতে বিভিন্ন ফুল ধুনীয়াকৈ ফুলি আছে এইবিলাক কিন্তু মই ৰোৱা নহয় দেই আমাৰ বৌ মানে মোৰ জায়ে এইখিনি ৰোৱাৰ পৰা যত্ন লোৱালৈকে সকলোখিনি কৰে আমি এতিয়া যাবলৈ সাজু হৈছো আৰু আমাৰ বা মানে মোৰ জেখাহুৰ পৰিয়াল কেইটাও আহি আছে আমি পিছে পিকনিক খাবলৈ কোনফালে গৈ আছো আপোনালোকক কোৱাই হোৱা নাই নহয় আমি গৈ আছো চৰাইদেউ জিলাত অৱস্থিত সিংলো বাগানৰ চাহেব খানালৈ লাকুৱাৰ পৰা সাফৰাই হৈ অভয়াপুৰ তিনিআলিলৈকে আহিলো আৰু অভয়াপুৰ তিনিআলি পোৱাৰ পিছত অলপ সো সাইডে গৈ পেলাই বাও সাইডে সিংলো চাহ বাগানৰ ৰাস্তাটো আছে সেইফালেদি সিধা গৈ থাকিলে আমি চাহেব খানা পামগৈ অৱশ্যে লাকুৱাৰ পৰা মথুৰাপুৰ হৈ চাহেব খানালৈ আহিব পাৰি আগফালে মোৰ শাহুমা বহি আছে আৰু পিছফালে টুকটুক আৰু জানমন বাগানৰ ৰাস্তাৰ দুই কাষে থকা দৃশ্য অতি মনোমোহা সৰু সৰু টিলাৰ ওপৰত বাগানখন দেখি আমাৰ একদম সিকিমত থকা টেমিটি গাৰ্ডেনলৈ মনত পৰি গ'ল যিসকলে মোৰ আগৰটো ভ্লগ চাইছে তেওঁলোকে তাত টেমিটি গাৰ্ডেন দেখিছে আমি পাই গলো হি কৈ দিয়া আহিলা পিকনিকলে তাকে মই পাহৰিলো আকৌ আনিছো নহয় পিকনিক খাব আহিছো মা আহিছে ফুৰিবলৈ সময় গতিশীল কাৰোৰে বাবে ৰৈ নাথাকে সেয়েহে ভাবিলো কিছুমান ভাল লগা মুহূৰ্ত কেমেৰাৰ লেন্সতে আবদ্ধ কৰি ৰাখো ঘৰৰ পৰা আমি আহি পাওঁতে প্ৰায় 45 মিনিটমান সময় লাগিল এইফালে আমাৰ মাজুবাৰ পৰিয়াল পাইছেহি এয়া জীবন কমন আইতা ভালনে ঐ আহা আমাৰ সময় হ'ল অলপ আহা ল'ৰা ছোৱালীখিনি কিমান এক্সাইটেড আপোনালোকে চাগে দেখিয়ে গম পাইছে আহি পাই সিহঁতে এখন্তেক নোৰোৱাকৈ চিধা পানীত খেলিবলৈ গুচি গৈছে ডাঙৰ মানুহৰ উপস্থিতিত ল'ৰা ছোৱালী খেলিবলৈ ঠাইডোখৰ ভালে যেহেতু ঠাইডোখৰ বেছি দ নহয় আৰু পানীৰ ফুটো কম খালি শিলবিলাক অলপ পিছলৈ থাকে এইফালে অকলে অকলে আৰু ঠাইডোখৰ এক্সপ্লোৰ হৈ আছে চাব নোৱাৰে এই মাছ এটা পকিবই লৈছিলো নাপালো হয় নেকি
টুকটুকে মাছ এটা দেখিছিলে নাপাকিলে পাকিব নোৱাৰিলে মোৰ শহুৰ দেউতাই ইয়াতে বহি ল'ৰা ছোৱালীকেইটাক চকু দি আছে আৰু এয়া মোৰ বৰজনা এইফালে মানুহখিনিয়ে ব্ৰেকফাষ্টৰ কাৰণে যা যোগাৰ চলাইছে আৰু এয়া শেৱালী বা মানে মোৰ সৰুগৰাকী জেঠাহুৱে চাহ উলিয়াইছে এইবিধ পিঠা ঘৰতে বনাই আনিছিলে আমাৰ পৰিয়ালৰ ডাঙৰ বৌ মানে পলি বৌৱে ব্ৰেকফাষ্টৰ কাৰণে এইখিনি বস্তু অনা হৈছিল যদিও ঘৰত বনাই অনা বস্তুটোৰ কথাই বেলেগ নহয় জানো আৰু এইফালে আমাৰ জীৱে মোমায়েকক চাহ একাপ আনি দিছে ভাত বনাবৰ কাৰণে পানী পলি বৌৱে ভাত বঢ়াইছে আৰু এইফালে দীপকাই মানে মোৰ বৰজনাই জুই ধৰিছে হাঁহৰ মাংস বনাবলৈ এয়া হৈছে মোৰ যা মানসী বৌ জোনবৌৱে মিলি পাচলি কাটি আছে কেমেৰা দেখি মৰমৰ মাইনীয়ে দেউতাকক ওচৰৰ পৰা ধুনীয়াকৈ হাঁহি দেখুৱাইছে আৰু ৰশ্মিবা মানে মোৰ ডাঙৰগৰাকী জেঠাহুৱে কাজিয়াক কোচত লৈ আছে পিকনিকৰ সেক্ৰেটাৰীয়ে হাঁহ মাংস ভাজিছে তাই বনালে খাবা মানে আধা কেজি হাঁহে হৈ যাব 30টা মানুহ আমাৰ ডাঙৰ ভিনদেউ ভাত বনাইছে এয়া আমাৰ হাঁহৰ মাংস বনাইছে হাঁহৰ মাংস আচলতে ৰান্ধনি মই নহয় মই এনেই অলপ পজ দিছিলোঁ এয়া আমাৰ দীপকাই বনাইছে আমাৰ ভিনদেউ কেইজনো ৰৈ থকা নাই কামত পুৰা ব্যস্ত হৈ আছে আমি সুইমিং কৰিলো তাৰপিছত জলকীয়া ভাজিৰ কাৰণে 5 বছৰীয়া বাবুৰ ইণ্টাৰভিউ ল'বলৈ গৈ মোৰ কিমান যে লটিঘটি হ'ল অৰুণাচল নহয় আমি পিকনিক খাব আহিছো কৈ দিয়া আমি পিকনিক খাবলৈ আহিছো তুমি কি কৰিছা আহি কি কৰিলা কৈ দিয়া এই মস্তি কৰিলো পানী কি কৰিলা কৈ দিয়া পানী না আমি ৰশ্মিবা আৰু বৌয়ে মাংস দিবৰ কাৰণে আলু কাটি আছে আৰু এইফালে আমাৰ বয়োজ্যেষ্ঠসকলে ফটোৰ বাবে পজ দিছে ঠাইডোখৰ গছ গছনিৰে ভৰা আৰু ছাঁ পৰি থকাৰ বাবে বেছি গৰমো নহয় সেইবাবে তেওঁলোকেও ইয়াত বহি থাকিবলৈ বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাছিল এইফালে খোৱাৰ সময় হৈছে এয়া জোনবৌয়ে মাংস ভাগ কৰিছে আৰু এয়া মানসী বৌয়ে ভাত এতিয়া আমাৰ খানা খাবৰ সময় হৈছে আৰু দেই আমাৰ চাফ চিকুণ চলি আছে লেতেৰা যিহেতু আমি কৰিলো এইখিনি চফা কৰাটো আমাৰ দায়িত্ব তাকে কৰি আছো চবেই কাৰ পাৰ্কিঙৰ কাৰণেও বহুতখিনি স্পেচ আছে আৰু সেয়া আমাৰ খাবৰ সময় হৈছে আমাৰ মানুহখিনিয়ে ভাত বাঢ়িছে হাই মাইনী হাই প্ৰথমতে ল'ৰা ছোৱালীখিনিক আৰু বয়োজ্যেষ্ঠসকলক ভাত বাঢ়ি দিয়া হৈছে অ বাবু বাবু অ বাবু খানাটো কেনেকুৱা হৈছে ইয়ামি হৈছে নে কেনেকুৱা হৈছে আছে কাৰণে একদম ধুনীয়া হৈছে খানা দেই মানে আমাৰ আগে পাছে দীপকাহে আমাৰ খাদ্য তালিকাখনত কি কি আছে আপোনালোকক কৈ দিছোঁ ৰ'ব কোমোৰাৰ লগত হাঁহৰ মাংস মাছৰ আঞ্জা চিকেন লাই শাকৰ লগত গাহৰি মাংস দাইল চাটনি পাপড় আৰু মাছ মাংস নোখোৱাসকলৰ বাবে নিৰামিষ চব্জি সময়ৰ প্ৰতি লক্ষ্য ৰাখি মাছৰ আঞ্জা আৰু চিকেন ঘৰতে বনাই অনা হৈছিল কেনেকুৱা লাগিছে
ভাল লাগিছে আকৌ এবাৰ যাতে খুব সোনকালে এনেকুৱা খানা এটা ওলাই আৰু দেই ডাইৰেক্ট কুকাৰ প্ৰেছাৰটো ডাঠকে লৈ যাব লাগে ন বনাই তাৰপিছত তাত পানী দি গলাই দিলেও হৈ যাব আছে ধৰি দিওঁ বমা সেইটো হাঁহ দিব যে ডাঙৰ আমি পিকনিক দিম ৰবা নাই 1 2 3 ষ্টাৰ্ট কোৱা 1 2 3 ষ্টাৰ্ট যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে